আজিৰ দিনটোতে পিএম কিষাণৰ ওপৰত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোক এজন পিএম কিষাণৰ হিতাধিকাৰী তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে কৃষি কাৰ্যালয়ত গৈ আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি বন্ধুসকল আপোনালোকে এই কামকেইটা নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে পিএম কিষাণৰ পৰা আপোনাৰ নাম কাটি দিয়া হ'ব আৰু লগতে আপোনালোকে পিএম কিষাণৰ যিখিনি নেকি সুবিধা লাভ কৰি আহিছে তো সেইখিনি আপোনালোকে নাপাব। তো বন্ধুসকল যোনটো নেকি আপোনাৰ পিএম কিষাণৰ পৰা নতুনকৈ আপডেট আহিছে, যোনটো নেকি নতুনকৈ খবৰ আহিছে, তো বন্ধুসকল আপোনালোকক মই এই ভিডিঅ'তে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ পিএম কিষাণৰ পৰা যোনটো নেকি নতুনকৈ আপডেট আহিছে, যোনটো নেকি নতুনকৈ খবৰ আহিছে, যিসকল পিএম কিষাণৰ হিতাধিকাৰী আছে তো সেইসকলে আপোনালোকে এতিয়া 1 জানুৱাৰীৰ পৰা আপোনালোকে 15 জানুৱাৰীৰ ভিতৰত আপোনালোকে সেই যোনটো নেকি পঞ্জীয়ন কৰিব লাগিব। বৰ্তমান পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকে সেই পঞ্জীয়ন নকৰে তো 1 জানুৱাৰী বা 15 জানুৱাৰীৰ ভিতৰত তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ পিএম কিষাণ হিতাধিকাৰীৰ পৰা আপোনালোকৰ নাম কাটি দিয়া হ'ব। অৰ্থাৎ আপোনালোকে সেই টকাবোৰ লাভ নকৰিব। যিবোৰ বেনিফিট বৰ্তমান আপোনালোকে লাভ কৰি আহিছে তো সেইখিনি আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপোনালোকে পঞ্জীয়ন কেনেধৰণে কৰিব লাগিব, ক'ৰ পৰা আপোনালোকে কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া পঞ্জীয়ন কৰিব হ'লে কৃষি কাৰ্যালয়, আপোনালোকৰ ওচৰৰ কৃষি কাৰ্যালয়ত গৈ আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব, নতুবা আপোনালোকে আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে সেই পঞ্জীয়ন কৰিব পাৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে দেৰি নকৰিব, অতি সোনকালে আপোনালোকে এই পঞ্জীয়ন কৰি লওক। তো এতিয়া বন্ধুসকল আপোনালোকে যে পঞ্জীয়ন কৰিব যাব তো আপোনালোকৰ লগত কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। তো বন্ধুসকল প্ৰথম আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব। তো আধাৰ কাৰ্ডৰ লগত আপোনাৰ যোনটো নেকি মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে, লিংক আছে, তো সেই মোবাইল নম্বৰটো লাগিব। লগতে আপোনালোকৰ যোনটো নেকি মাটিৰ ৰেকৰ্ড, তো আপোনালোকৰ মাটিৰ ৰেকৰ্ডটো প্ৰয়োজন হ'ব। যেনেধৰণে আপোনালোকৰ গাঁৱৰ জাবানবন্দী কপি বা মাটি আপোনাৰ যিকোনো এটা ৰেকৰ্ড আপোনালোকক প্ৰয়োজন হ'ব। তো এইকেইটা নথিপত্ৰ লৈ আপোনালোকে কৃষি কাৰ্যালয় বা আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকৰ বৰ্তমান যোনটো নেকি পঞ্জীয়নৰ আপোনালোকে আৰম্ভ হৈছে তো 1 জানুৱাৰী বা 15 জানুৱাৰীৰ ভিতৰত আপোনালোকে পঞ্জীয়ন কৰিব লাগিব, যোনটো নেকি আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে পঞ্জীয়ন কৰি লওক, নহ'লে বন্ধুসকল আপোনালোকে কৃষকৰ পৰা যিখিনি সুবিধা লাভ কৰি আহিছে তো যেনেধৰণে আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰি আহিছে আৰু আপোনালোকে যেনেধৰণৰ কিষাণৰ ৰিলেটেড আপোনাৰ যিবোৰ নেকি বেনিফিট আপোনালোকে সেইবোৰ লাভ নকৰিব। তো সেইটো কাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ পিএম কিষাণৰ আপোনালোকে সেই পঞ্জীয়নটো কৰি লওক, যাতে আপোনালোকে পিএম কিষাণৰ যিবোৰ সুবিধা আহিব তো আপোনালোকে লাভ কৰিব পাৰে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই আপডেটবোৰ লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।